হেল্ল' গাইছ ওয়েলকাম টু চেনেল মই জয়ন্ত বৈশ্য আৰু আজি গুৱাহাটীত আহিলোঁ আৰু গুৱাহাটীৰ আটাইতকৈ মই একদম উখা পাহাৰত আছোঁ কিন্তু চাওক এই জাগাটিৰ নাম হৈছে সোণাই বুলি আটাইতকৈ উখা গুৱাহাটী মহানগৰীৰ ভিতৰত হাতী চিটিত যিমান পানী যাব ইয়াৰ পৰা যাব এইটো নতুন কৰি বনাইছে চাওক আৰু এইফালে চাওক কিমান সুন্দৰ গছ গছনি চাওক চাওক এই গছ গছনিৰ মাজেৰে চাওক কি ধুনীয়াকৈ সূৰ্যটো আপোনালোক অলপ জুম কৰি মই দেখা দিছোঁ কি ধুনীয়া লগা আছে হে ভাই এইফালে চাওক এই ঘৰটো চাওক কি সুন্দৰ গছ চাওক না আৰু এইফালে চাওক গোটাই গুৱাহাটী দেখা পাই ভাইৰ পৰা কি জেগাত আহি গ'লোঁ মই জীৱনতো আহা নাছিলোঁ দেই এই জেগাত হয় চাওক মই আহি পালোঁ এইবাৰ দাদাৰ ওচৰত দাদা এই যিটো পানীৰ প্ৰজেক্ট কিমান লাখ না কোটি 2 কোটি মানে লিটাৰ পানী ধৰিব ন ঠিক আছে আহক মই অলপ এই তাতে যাম এই জেগাটোত যাম যাই কিনে আপোনালোক মই দেখাছোঁ আহক ওপৰত যাই কিনে সেই নাকে উঠি যাম আহক চাকে নাকে পুৰা লাহে লাহে মই উঠি আহিছোঁ আৰু ওপৰৰ পৰা আপোনালোক মই গোটাই দেখাই আছোঁ মানে মজা কৰি আহি আছোঁ আৰু মানে ইয়াতে যোনে যোনে উঠবা নৰে মানে কম ধাতুৰ মানুহ উঠবা নৰে গম পাইছে নে নাই মাথা আঠা ঘূৰি যদি পৰি যায় লগ লগ দেত এই ভাই চাক না কেনেকুৱা মানে কেনে মানে চাওকচোন এখন মানে চতাল ডাঙৰ চতাল মানে কি এটা ফুটবল খেলবা পাৰি গম পাইছে নাই 2 কোটি পানী লিটাৰ 2 কোটি পানী বুলি ধৰব বুলি ক'লাক সেই মানুহজনে মানে এতে মানুহজনে কাম কৰে বাপৰে বাপ কেনেকুৱা প্ৰজেক্ট চাওক সাংঘাতিক এটা ডাঙৰ প্ৰজেক্ট অসমৰ ভিতৰত বৰাত কৰি ডাঙৰ প্ৰজেক্ট নাই আৰু কত আমি খাই মানুহ আমি গাঁৱৰ মানুহ গম পাইছে না ভাই চাওক এই গেটখন যোনে তোনে সোমাব নোৱাৰে মই মানুহক সুধি লৈছোঁ মানে 5 লোৱাৰ দৰে হৈছে গম পাইছে নাই ইয়াতে সোমোৱা ধেমালি কথা নহয় হয় যিয়ে নহওক মোৰ জীৱনত প্ৰথম মই আজি দেখা পাইছোঁ 2 কোটি পানী লিটাৰৰ টাংকি আৰু আপোনালোককো দেখাইছোঁ আপোনালোকে মোৰ ইমান কষ্ট হৈছে এই 2 কোটি পানী লিটাৰৰ টাংকিটো আপোনালোক দেখাওঁতে আৰু যিয়ে নহওক আপোনালোকে এই ভিডিঅ'টো ভাই চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু মই উঠি যাওঁতে লাগছে 1.5 ঘণ্টা মোৰ নামি আহোঁতে লাগছে 1 ঘণ্টা মই ইমান ওপৰত উঠি গৈছিলোঁ আৰু ইমান তলত নামি আছোঁ আপোনালোকে চিন্তা কৰকচোন যিহেতুকে মই নামি আহোঁতে 1 ঘণ্টা লাগছে মই কিমান ওপৰত উঠি গৈছিলোঁ এইখিনি মই ক'লোঁ আপোনালোকক জয় আই অসম।